উজনি অসমবাসীৰ বাবে সুখৰ খবৰ যোৰহাটত নিৰ্মাণ হল উজনি অসমৰ প্ৰথমখন ৱাটাৰ পাৰ্ক বহুতে ভাল লাগিছে আহি ইয়াত আজি প্ৰথম খুলিছে ওপেনিং আজি বহুত ভাল লাগিছে আহি আমি পাঁচটা ফেমিলি আহিছো আমাৰ এওঁলোকৰ সব লগৰ হয় আৰু একে ষ্টাফৰ ভাল লাগিছে আহি উজনি অসমৰ প্ৰথমখন ৱাটাৰ পাৰ্ক আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ভাল লাগিছে ওচৰতে হৈছে কেতিয়াবা আহিব পাৰিম স্কুল বন্ধ দিনত আৰু ভাল লাগিছে আগতে গুৱাহাটীত আছিলে এতিয়া ফালে হ'ল আৰু ওচৰতে আছে মই আছো ছোৱালী আহিছে বোৱাৰী আহিছে মৰিয়নিৰ কাঠকটীয়াত নিৰ্মিত একুৱা কিংডম ৱাটাৰ পাৰ্ক নামৰ ৱাটাৰ পাৰ্কখন আজি ফিটা কাটি মুকলি কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অচিন্ত শইকীয়া আৰু তেওঁৰ সহধৰ্মিনী অঞ্জুমণি শইকীয়াই এই ৱাটাৰ পাৰ্কখন নিৰ্মাণ কৰিছে আপোনালোকক ধন্যবাদ যিহেতুকে আমাৰ একুৱা কিংডম এটা নতুন প্ৰজেক্ট হয় উজনি অসমৰ বাবে আছে কিন্তু ইয়াক মানে সম্পূৰ্ণ ফুল ফ্লেজেড নাই আৰু এতিয়াও ফুল ফ্লেজেড হোৱা নাই যদিও ই কিন্তু ফুল ফ্লেজ হ'বলৈ গৈ আছে অহা 2-3 বছৰত আমি ইয়াক আৰু বহুত এক্সপানশ্যন কৰিম পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈকে মুকলি থাকিব ৱাটাৰ পাৰ্কখন অৱশ্যে পাৰ্কখনত পানীৰ আনন্দ ল'বলৈ আদায় কৰিব লাগিব কিছু ধন সেই অনুসৰি জ্যেষ্ঠসকলৰ বাবে প্ৰৱেশ মূল্য 500 টকা শিশুসকলৰ বাবে প্ৰৱেশ মূল্য 400 টকা ৰাইজে আমোদ প্ৰমোদৰ বাবে এনে এখন পাৰ্ক নিৰ্মাণ কৰিবলৈ পাই যথেষ্ট আনন্দ অনুভৱ কৰে স্বত্বাধিকাৰী অঞ্জুমণি শইকীয়া আৰু স্বামী অচিন্ত শইকীয়াই আজি অনুভৱটো বহুত আমাৰ ভাল লাগিছে যে আমি যিটো সপোন আমাৰ আছিলে সেই সপোনটো আমাৰ আজি বাস্তৱত অলপ হ'লেও মানে আমি ৰূপান্তৰ কৰিব পাৰিছোঁ বাস্তৱত আৰু এই সপোনটো আমাৰ আজি বহুত বছৰে আছিলে কোভিডৰ কাৰণে আমাৰ বহুত মানে এই কামখিনিত পিছ পৰি গৈছে যেহেতু যিয়ে নহওক ভালেই হৈছে লেটকে হৈছে যদিও আজি আমি ৰাইজৰ কাৰণে মুকলি কৰি দিছোঁ এণ্টাৰটেইনমেণ্টটো মানুহৰ বহুত প্ৰয়োজন ইমান ব্যস্ততাৰ মাজত মানুহে মানে কামৰ মাজত মানুহে ফূৰ্তি ফাৰ্তাটো পাহৰি গৈছেগৈ সেয়েহে মানে আজি মানে এনেকুৱা লাগিছে যেন ল'ৰাবোৰে যে খেলিছে ইমান ভাল লাগিছে যে আমি সঁচাকৈ এটা ভাল হেৰিয়ে তেওঁলোকৰ কাৰণে কৰি দিছোঁ আৰু হয় হয় বহুত তেওঁলোকে মানে কি ক'ম মানে আমোদ প্ৰমোদ তেওঁলোকে বহুত কৰিব পাৰিব মই আহ্বান জনাইছোঁ যে সকলো আহক সকলোৱে মিলি জুলিয়ে আমাৰ এই কামবোৰ হয় ৰাইজৰ সহযোগিতা লাগিব আৰু সেয়াই আৰু আমাৰ ইয়াতে মানে 12টা শ্লাইড আছে এতিয়া আৰু ৰেইনবো আছে আৰু নেক্সট ইয়াৰ আমি আৰু এটা দুটাকৈ আমি বঢ়াই গৈ থাকিম এতিয়া আমি ইমানতে ৰাইজলৈ আগুৱাই দিছোঁ মৰিয়নিৰ পৰা দীপক দত্ত NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা